যিহে গৰম পৰিছে সেই গতিকে ভাবিলোঁ চাপানালাৰ পৰা আহোঁ। চাপানালাখন ওচৰতে আছে মানে আমাৰ থকা জেগাৰ পৰা, আৰু ইয়াতে চিপছ লৈ আহি গ'লোঁ ঠাণ্ডা বটল। কিন্তু ইয়াতে পায় বাৰু, নানিলেও হয় এনেই বুকি পেলাই ইয়াতে কিনিলেও হয়। আৰু টিকেটটো লৈছে 100 ৰুপিজ। তাৰপিছতে মানুহ বহুত ভিৰ, ছানডে' বুলি চাগে বহুত মানুহ আহিছে। আৰু ইমান গৰম পৰিছে আৰু মানুহবোৰে ইয়াতে মানে অলপ ঠাণ্ডা আৰু গা চা ধুবলৈ আহিছে, ভাল পায় আৰু ভাল লাগেও। তাৰপিছতে আমিও এয়া বিচাৰি অলপ কম মানুহ থকা জেগা পাই গ'লোঁ। মানে বাকীবিলাকত বহুত ভিৰ, আৰু ইমান ভিৰ হ'লে ভালো নালাগে। সেই গতিকে মানে অকণমান মানুহ কম আৰু ভিৰটো, সেইখিনি জেগাত আহিছোঁ বিচাৰি। তাৰপিছতে এয়া ল'ৰাক পানীত নমাই দিলোঁ, বাপেকৰ লগত পূৰা খেলিছে, আৰু মই এটা শিলতেই বহি আছোঁ ঠাণ্ডা ফিল লৈ। তাৰপিছতে গা চা ধুই কৰি আহি গ'লোঁ এইফালে শাল বাগানে ক'ব নে কি কয় বাৰু, ভাবিছোঁ গছ ইমান ঠাণ্ডা লাগিব আৰু বতাহ চতাহ মাৰিব, কিন্তু এটা পাত নলৰিল। উপায় নাই আৰু ভাতটো খাবই লাগিব। সেয়াই ঘৰত বনাই কৰি আনিছোঁ, লোকেল চিকেন আৰু ভাত, চিম্পল আৰু একো বেলেগ ভাজি চাজি একো বনা নাই, অকল এয়াই বনাই আনিছোঁ। আৰু আমি ধুনীয়াকৈ খাই কৰি ল'লোঁ। এয়া আজি ছানডে'টো এনেকৈয়ে গ'ল আৰু সেয়াই আৰু ইমানেই আছিল। বাই বাই, আৰু বেলেগ এটা ভিডিঅ'ত লগ পাম।